নমস্কাৰ মই হেমালী বৰুৱাই মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আগতে আমি আমাৰ গাঁৱতে হওক বা আমাৰ পৰিয়ালটোতে হওক আমি যৌথভাৱে বাস কৰিছিলোঁ। যৌথভাৱে বাস কৰিলে আমি ইমানেই ভাল পাইছিলোঁ যে ইজনৰ সিজনৰ মনৰ কথা আমি প্ৰকাশ কৰিব পাৰোঁ আৰু যিকোনো কামতে আমি আগবাঢ়ি যাবলৈ যৌথভাৱে থাকিলে বহুত ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ। আজিকালি যিহেতু তেনেকৈ নহয়, আজিকালি নিজৰ নিজৰ পৰিয়ালটো নিজৰ পৰিয়ালটোৱে বেলেগকৈ থাকে, আকৌ বাকীখিনি বেলেগকৈ থাকে তেনেকুৱা। কিন্তু আগতে আমি আমাৰ মা দেউতা খুৰা খুৰী বহুতখিনি খুৰা খুৰী আছিলে, তথাপিতো আমাৰ যৌথভাৱেই থাকিছিলে। আৰু আমাৰ বুলিয়ে নহয়, প্ৰায়ভাগ মানুহেই যৌথভাৱে আছিলে। আৰু যৌথ পৰিয়ালটো ইমান ভাল লাগে, মানে চববিলাক ক্ষেত্ৰতে আগুৱাই যাব পাৰে। কাৰণ কাম কাজৰ পৰা আদি কৰি যিকোনো সমাজৰ কামলৈ আজিকালি আমাৰ সেই সমাজৰ কামতো আমাৰ অকণমান পৃথক পৃথক হয়, কিন্তু যৌথভাৱে থাকিলে এনেকুৱা সমাজৰ কাম কৰিবলৈও ভাল। আৰু ঘৰৰটো কাম কাজৰ ক'বই নালাগে, যৌথভাৱে থাকিলে ইজনে সিজনে সহায় কৰিলে মিলা প্ৰীতিও থাকে, মনবিলাক একেই হোৱাৰ নিচিনা হয়, একেলগে কাম কৰি একেলগে মিলা প্ৰীতিকৈ থাকে। সেইকাৰণে আৰু আমি একেলগে পুৱা গধূলি ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ একেলগ হৈ পেলাই, বহুত সেইবিলাক ভাল লাগে। বিহু আহিলে একেলগে আমি বিহু নাচিছিলোঁ, গাঁৱৰ ল'ৰা ছোৱালীৰ লগত বা বিহু গাইছিলোঁ। তাৰপিছত খেলা ধূলা একেলগে কৰিছিলোঁ। এইবিলাক কথাই এতিয়া বৰকৈ মনত পৰে। আচলতে এনেকুৱাই হ'ব লাগে যে আমি মিলা প্ৰীতিৰে যিহেতু আগুৱাব পাৰোঁ, আমি মিলা প্ৰীতিৰে এতিয়াও একেলগে বাস নকৰিলেও মিলা প্ৰীতিৰে আমি আগুৱাই যাব পাৰিম। সমাজ এখন ভাল সমাজ এখন গঢ়িবলৈ যৌথভাৱেই যাব লাগিব, অকলে কেতিয়াও আগবাঢ়িব নোৱাৰি। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ, মিলা প্ৰীতিৰে সকলোৱে আগবাঢ়ক আৰু যৌথভাৱে থাকিবলৈ লওক। পৰিয়ালটো যৌথ, মনৰ যৌথ, আচলতে মনেদি যিখিনি মৰম প্ৰীতি সেইখিনি যৌথভাৱে থাকিলে ভাল হয়। নমস্কাৰ, ধন্যবাদ। কেনে পালে জনাব।